হয় নমস্কাৰ ৰাইজ আজি আপোনালোকেহে আকৌ আগৰ চিৰিয়েল যে ভাঙিৰ আধৰুৱাখিনি ক'বলৈ বাকী থাকিল আজি বহুদিন বৰষুণ দি আছিল বৰষুণ দি থকাৰ কাৰণে আমি চাব নোৱাৰিলোঁ আজি ৰাতিপুৱা চালোঁ যে অলপ ৰ'দো ওলাইছে গতিকে ভাঙিটো বহুত আগতকৈ ডাঙৰ হৈছে ফুল বহুত ফুলিছে ফুলৰ উপৰিও সৰু সৰু কিছুমান কলি আছে কলি কিছুমান মৰিছে আৰু কিছুমান ঠিকেই আছে তাকে আপোনালোকক দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল লাগিব চাওকচোন এই ভাঙিটোৰ সৰু কলিৰ তলত মৰহি গৈছে হয়তো কিবা ফাংগাছ বা মল্ডৰ ইনফেকশ্যন হৈছে আৰু ৰ'দ হোৱাই নাই কণ্টিনিউৱাছলি বহুদিন বৰষুণ দি আছে বৰষুণ দি থকাৰ কাৰণে হয়তো এনেকুৱা হ'ব পাৰে এতিয়া আমি দেখিছোঁ হয়তো আৰু এদিন দুদিনৰ পিছত ভাঙিটো ছিঙিব পৰা যাব আৰু এই ভাঙিটো কোনো ধৰণৰ সাৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি আমি ইয়াক বনোৱা হোৱা নাই ভাঙি গছজোপাক আমি গোবৰৰ বাহিৰে বেলেগ একো দিয়া নাই সম্পূৰ্ণ ঘৰচীয়া সাৰ যিখিনি পোৱা যায় মেনিউৰ বুলি কয় যাক ইংৰাজীত জৈৱিক সাৰ সেইখিনিহে ব্যৱহাৰ কৰা হৈছে আৰু ফুল বহুত ফুলিছে ফুলবিলাকৰ পৰাই আমি অনুমান কৰিছোঁ যে ইয়াৰ ফল আমি বহুত পাম বুলি ভাবিছোঁ আৰু মাজে মাজে বান্দৰ বহুত আহি থাকে বান্দৰে তেওঁলোকক অনিষ্ট কৰিব পাৰে তথাপিতো চোৱা চিতা কৰা হৈছে চাওকচোন এইটো এটা সৰু হৈছে সৰু কলিটো হয়তো ইও ডাঙৰ হ'ব লাহে লাহেকৈ আৰম্ভ হৈছে ফুলবিলাক হালধীয়া আগৰ ভিডিঅ'টোত আমি দেখুৱাইছিলোঁ হালধীয়া ফুলৰ কাষতে সৰু কলিটো হয় আৰু এইবিধ ফল অসমীয়া সমাজত খুবেই জনপ্ৰিয় আৰু তাৰ কাৰণে আমি কি কৰিছোঁ যে এইবিধ ফল যিহেতু খুবেই জনপ্ৰিয় আৰু এইবিলাকত খুব ভিটামিন বেছিকৈ পোৱা যায় আমি সাৰুৱা বস্তু বেছিকৈ খোৱাৰ ফলত আমাৰ বিভিন্ন ৰোগ হয় শৰীৰৰ ক্ষয় ক্ষতি হয় কাৰণ সেই সাৰ খাদ্যৰ লগতে শস্য বা ফলৰ লগত সেইবিলাক আমাৰ শৰীৰৰ ভিতৰত সোমাই কিছুমান পাৰ্শ্বক্ৰিয়া কৰে গতিকে আমি যদি ঘৰুৱাকৈ নিজৰ কিছুমান সৰু সৰু ঠাইত কৰিব পৰা ফলৰ বা হওক সৰু সৰু শস্যৰ খেতি কৰিব পাৰোঁ সেইখিনিৰে আমি নিজৰ শাক পাচলিৰ কাৰণে যিখিনি প্ৰয়োজনীয় আমাৰ দৰকাৰ বজাৰৰ পৰা কিনিব লাগে সেইখিনি আমি ঘৰতে কৰি ল'ব পাৰোঁ তেনেহ'লে আমি হয়তো কম হওক বেছি নিৰোগী হৈ থাকিম বুলি আশা কৰা যায় আৰু ইয়াতে চাওকচোন এয়া হালধীয়া ফুলৰ কিছুমান পাত সৰু মৰহি গৈছে হ'লেও বহুত মৰহি যোৱা নাই তথাপিতো দেখিব পাইছোঁ যে শিপাৰ গুলিবিলাকত কিছুমান পাত মৰিছে হয়তো এইকেইটা বুঢ়া হৈছে পাতকেইটা বুঢ়া হোৱাৰ পিছত মৰি যায় আৰু পাতবিলাক এইকাৰণেই মৰে যে পাতবিলাক মৰাটো এটা হয় গছৰ এক্সক্ৰিশ্যন প্ৰচেছ গছৰ যিবিলাক বৰ্জনীয় পদাৰ্থ বিষাক্ত পদাৰ্থ গছৰ পাতলৈ গুচি যায় পাতটো তেতিয়া তাৰ কোষবিলাক মৰি যায় কোষটো মৰি যায় শেষত পাতটো কি হয় ছিঙি গছজোপাৰ পৰা এৰাই গুচি যায় এইটো এটা গছৰ ৰেচন ক্ৰিয়া এক্সক্ৰিশ্যন প্ৰচেছ প্লাণ্টছৰ যেনেকৈ কিছুমান গছৰ পৰা মৌ আঠাজাতীয় বস্তু ওলায় কিছুমান গছৰ পৰা আঠাজাতীয় বস্তু ওলায় বা কিছুমান গছৰ পাত এনেকৈ আৰু মৰি যোৱাটো এটা এক্সক্ৰিশ্যনৰ ভিতৰত ধৰা হয় আৰু গতিকে এইখিনিকে আপোনালোকক দেখুৱাইছোঁ আশা কৰিছোঁ আপোনালোকৰ কাৰণে এইটো খুব সৰু চেনেল তথাপিতো আপোনালোকে ছাবস্ক্ৰাইব কৰিব